চেম্পিয়ন্ছ ট্ৰফিৰ গ্ৰুপ পৰ্যায়ৰ আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত হ'বলগীয়া মেচখন বৰষুণৰ কাৰণে পুনৰ এবাৰ ৱাইচ আউট হৈ যায় আৰু এটা সপ্তাহৰ ভিতৰতে তিনিটাকৈ চেম্পিয়ন্ছ ট্ৰফিৰ দৰে ডাঙৰ টুৰ্ণামেণ্টৰ মেচ ৱাইচ আউট হোৱাটো এয়া অতিকৈ হতাশাজনক আৰু আফগানিস্তান ক্ৰিকেটৰ কাৰণে অতি হতাশাজনক দিন আছিলে, কিয়নো আফগানিস্তান দলে ছেমিফাইনেলত উপনীত হোৱাৰ কাৰণে মাষ্ট উইন গেম আছিলে আৰু আফগানিস্তান দলৰ কাৰণে এই মেচখন কোৱাৰ্টাৰ ফাইনেলৰ দৰে আছিলে। যদিহে আফগানিস্তান দলে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পাৰিলেহেঁতেন তেনেহ'লে আফগানিস্তান দলৰ ছেমিফাইনেল খেলা নিশ্চিত হ'লহেঁতেন, কিন্তু তেনে মুহূৰ্তত আয়োজক পাকিস্তানে সম্পূৰ্ণৰূপে ব্যৰ্থ ক'ব লাগিব, কিয়নো পাকিস্তানে চেম্পিয়ন্ছ ট্ৰফিৰ কাৰণে নতুনকৈ 3খন যি ষ্টেডিয়াম তৈয়াৰ কৰিছিল, কিন্তু আউটফিল্ড যে কাভাৰ কৰিব লাগিব সেই ক্ষেত্ৰত PCBৰ কোনো দায়িত্ব নাছিলে আৰু ICCৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত যদি আউটফিল্ড ঢাকিবৰ কাৰণে কোনো ধৰণৰ কাভাৰ নাৰাখিছিলে আৰু মাঠত যদি কৰ্মী দেখা যায় কেৱল মাত্ৰ 10-12জন মানহে আছিলে। আৰু যদি 2023 চনৰ এছিয়া কাপৰ তুলনা কৰি দেখা যায় শ্ৰীলংকাত সম্পূৰ্ণ গ্ৰাউণ্ড কভাৰ কৰি দিছিলে আৰু তেখেতসকলৰ যি কৰ্মীৰ সদস্যৰ সংখ্যা আছিলে, মাঠ কৰ্মী চাব গ'লে 100+ আছিলে। প্ৰায় 1.5 শতাধিক মাঠ কৰ্মীয়ে অতি কম সময়ৰ ভিতৰতেই খেলৰ কাৰণে ফিল্ড তৈয়াৰ কৰি দিছিলে, যাৰ কাৰণে এছিয়া কাপত বৰষুণ অহাৰ পিছতো খেল সম্পূৰ্ণৰূপে হ'ব পাৰিছিলে। কিন্তু পাকিস্তান কোনো দায়িত্ব নলোৱাকৈ ICC টুৰ্ণামেণ্ট আয়োজন লাভ কৰাৰ পিছতো আউটফিল্ড ঢাকিবৰ কাৰণে কোনো ধৰণৰ সাজু নাছিলে, যাৰ কাৰণে আফগানিস্তান ক্ৰিকেট দলে ছেমিফাইনেল ৰেচৰ পৰা বাহিৰ হ'বলগীয়া হ'ল। কিন্তু মেচখন ৱাইচ আউট হোৱাৰ কাৰণে আফগান দল আৰু অষ্ট্ৰেলিয়া দুয়ো দলক এটাকৈ পইণ্ট ভগাই দিয়া হয়, যাৰ কাৰণে অষ্ট্ৰেলিয়ান দলে গ্ৰুপ পৰ্যায়ৰ দুটাকৈ মেচ হোৱাইট আউট হোৱাৰ পিছতো এটা মেচ জয়লাভ কৰিছিল, যাৰ কাৰণে 4 পইণ্ট লৈ ছেমিফাইনেল নিশ্চিত কৰিলে। কিন্তু আফগানিস্তান দলৰ এটা পইণ্ট পোৱাৰ লগে লগে প্ৰায় 90% বিদায় নিশ্চিত হৈ গ'ল আৰু আফগানিস্তান দলে মেচখনত জয়ৰ কাৰণে যি ধৰণে সংঘৰ্ষ কৰিছিল, বিশেষকৈ প্ৰথম অৱস্থাতে উইকেট যোৱাৰ পিছতো আফগানিস্তান দলৰ যি মানসিকতা আছিল, বেটাৰসকলে যি পাৰিদৰ্শিতা দেখুৱাইছিল, অষ্ট্ৰেলিয়ান দলৰ দৰে শক্তিশালী বলিং লাইনআপৰ আগতো 273 ৰানৰ স্ক'ৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিলে। এটাৰ পিছত আন এটা উইকেট গৈ আছিল, কিন্তু জয়ৰ কাৰণে যি লক্ষ্য আছিল আফগানিস্তান দলৰ, সেই জয়ৰ কাৰণে যি ধৰণে উজাৰি দিছিল সকলো খেলুৱৈসকলে, নিজৰ ভিতৰত যি পাৰফৰ্মেঞ্চ আছিল সকলো ওলাই দিছিলে, যাৰ কাৰণে অষ্ট্ৰেলিয়ান দলৰ আগত 273 ৰান গঢ়িবলৈ সক্ষম হৈছিলে। কিন্তু পিছলৈ 274 ৰানৰ স্ক'ৰ লক্ষ্য আগত লৈ অষ্ট্ৰেলিয়ান দলে 12 অভাৰৰ ভিতৰতেই 109 ৰানৰ স্ক'ৰ গঢ়িবলৈ সক্ষম হৈছিল, যদিও এয়া অষ্ট্ৰেলিয়ান দলৰ আগত এটা নিশ্চিত আছিলে যে খেল কেৱল মাত্ৰ 10-12 অভাৰেই হ'ব। সেইকাৰণে অষ্ট্ৰেলিয়ান দলে এক্সুলেটৰ পৰাই ৰান স্ক'ৰ গঢ়িব পাৰিছিলে, নহ'লে অষ্ট্ৰেলিয়ান দলৰ আগতো ইমান এটা ইজি নাছিলে। আৰু এই খেল যদি সম্পূৰ্ণৰূপে চলিলেহেঁতেন তেনেহ'লে হয়তোবা কিজানি অঘটন ঘটাব পাৰিলেহেঁতেন আফগানিস্তান দলে আৰু নতুন ইতিহাস ৰচনা কৰি চেম্পিয়ন্ছ ট্ৰফিৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত প্ৰথমবাৰ অংশগ্ৰহণ কৰি প্ৰথমবাৰতেই ছেমিফাইনেলত উপনীত হ'ব পাৰিলেহেঁতেন। কিন্তু আফগানিস্তান দলৰ কাৰণে এয়া হতাশাজনক আছিল আৰু ইয়াৰ কাৰণে দায়ী কেৱল মাত্ৰ পাকিস্তান ক্ৰিকেট বৰ্ড আৰু নিশ্চয়কৈ ICCৰ যি তদাৰক কমিটি আছে, যিকোনো টুৰ্ণামেণ্ট আৰম্ভণিৰ পূৰ্বে যি ষ্টেডিয়ামত পৰিদৰ্শন কৰি ষ্টেডিয়াম ভাল আছেনে নাই যি এটা সিদ্ধান্ত লয়, সেই তেনে ক্ষেত্ৰত ICCৰ যি তদাৰক কমিটি আছিল, সেই তদাৰক কমিটিয়ে কি ধৰণে পাকিস্তানৰ সেই গ্ৰাউণ্ডত গৈ চোৱা চিতা কৰিছিল সেয়াও প্ৰশ্ন উঠিব, কিয়নো ICC চেম্পিয়ন্ছ ট্ৰফিৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত এটা সপ্তাহৰ ভিতৰতে 3টা মেচ হোৱাইট আউট হৈ যোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। আৰু আজিৰ দিনত 2-3 মাহ পূৰ্বেই বতৰ বিজ্ঞানে জানিবলৈ দিয়ে যে কোন তাৰিখত কিমান বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিজ্ঞান প্ৰযুক্তিৰ যুগতো এই অৱস্থা এয়া অতিকৈ হতাশাজনক আৰু ICCয়ে পৰৱৰ্তী সময়ত ইয়াক লৈ সজাগতা হৈ থাকিব লাগিব, নহ'লে ICC টুৰ্ণামেণ্টৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত পুনৰ এবাৰ যিকোনো দলৰ আগত হতাশাৰ যি এই মুহূৰ্ত আহি পৰিব পাৰে, সেয়া ভাৰতৰ লগতো হ'ব পাৰে। তো বন্ধুসকল, এয়াই আছিলে পাকিস্তান ক্ৰিকেট বৰ্ডৰ যি দুৰ্বল আয়োজন,
তাৰ সম্পৰ্কে কিছু যুক্তি দাঙি ধৰিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকক কমেণ্ট বক্সত জনাই দিব যে পাকিস্তান ক্ৰিকেট বৰ্ডৰ যি এই চেম্পিয়নছ ট্ৰফিৰ আয়োজন সফল হ'ল নে নাই।